কিন্তু মই আচৰিত হৈছোঁ। কিহৰ কাৰণে? চা, ইমান ওচৰতে থকা ছোৱালীজনীক এৰি তই কাৰ পাল্লাত পৰি আছিলি? চাইনিতো তোৰ আগৰ পৰাই ভাল ফ্ৰেণ্ড নহয় জানো? নিজে আগবাঢ়ি সহায় কৰিব বিচাৰিছে। হ'ব দে, নিজৰ বাহুত বল নাই যেতিয়া আনৰ সহায় ল'বই লাগিব। মই বিচাৰোঁ সি সদায় হাঁহি থাকক, সুখেৰে থাকক। চকু পানীবোৰক আমি এতিয়া সাহসৰ ৰূপ দিব লাগিব। তাৰ বাদে আমাৰ ওচৰত উপায়ো নাই। হ'ব দে, ৰাখ। বল ক'লৈ? আৰে তোক পে'মেণ্ট নালাগে নেকি? পে'মেণ্ট? আজি দেৱৰাজে পে'মেণ্ট কৰিব নহয়, তোক নালাগে নেকি? আজিহে পে'মেণ্ট দিবনে? অঁ, দিবতো। কিন্তু কাম দেখোন কমপ্লিটে হোৱা নাই। অলমষ্ট কামটো কমপ্লিট হ'লেই, আৰু অলপহে বাকী আছে। বাকীখিনি কাম হোৱাৰ পিছত লৈ ল'ম। ব'ল বল দিয়ে যদি ব'ল, দিব দিব। ৰচোন, তোৰ হেলমেটটো কি হ'ল? এই ঘৰত থাকি আহিলে। ব'ল, হেলমেট পিন্ধিব লাগে, গম পাওঁ। পাওঁ ব'ল 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 ব'ল। চাইনি, মই আচলতে তোমাক বেলেগ এটা কথা সুধিবলৈহে মাতি আনিছিলোঁ। হয়, কওকচোন আণ্টি। কথাটো তেতিয়াহ'লে পোনে পোনে কওঁ। ময়ো পোনে পোনে ক'লেই ভাল পাম। তোমাৰ ক'ৰবাত বিয়া ঠিক হৈ আছে নেকি? নাই, এতিয়ালৈকে তেনেকৈ একো ভবা নাই। মানে কাৰোবাৰ লগত ঠিক হৈ আছে নেকি? আচলতে মাই জানিবলৈ বিচাৰিছে তুমি কাৰোবাৰ লগত এংগেজ হৈ আছা নেকি? নাই নাই আণ্টি। তেনেহ'লে আমি কথা এটা ভাবিব পাৰোঁ নেকি? কওকচোন। তোমাক আমাৰ বৰ ভাল লাগিছে। তোমাক যদি আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰোঁ, তোমাৰ কিবা আপত্তি আছে নেকি? অঁ, ওলালে? অঁ, ব'লক মই থৈ আহিমগৈ। নালাগে দিয়ক, থেংক ইউ। মই গাড়ী লৈ আহিছোঁ। অঁ, হয় নেকি? ঠিক আছে তেনেহ'লে। দেৱৰাজ, তোমালোকক বহুত আমনি কৰা হ'ল। তেনেকৈ কিয় কৈছে আংকেল? আমি কোনো কথাতে আমনি পোৱা নাই। আৰামত ঘৰলৈ যাওক, ৰেষ্ট লওক, কাম কৰক। তাকেই, বৰবৰক থেংক ইউ এটা দিবলৈ মই তোমালোকৰ ঘৰলৈ যাম। আহিব আহিব, কিন্তু থেংক ইউ দিবলৈ নহয়, এনেই আহিব। ঠিক আছে, আমি এতিয়া গৈ থাকোঁ। ঠিক আছে, মই পাৰিলে এপাক যাম বাৰু। অঁ, আহিবা আহিবা। ঠিক আছে। অঁ, ব'ল আমি। মা, কান্দি নাথাকিবাচোন। মইহে জানিছো ভাইটো মোৰ হাস্পাতালত পৰি আছে। মইহে জানো মোৰ কিমান দুখ লাগিছে। অন্তৰখনে মোৰ কান্দি আছে। আৰু এই মৰণ নোহোৱাটো, উফ, কোন ফালৰ পৰা নকৰো, যিফালে চাওঁ সেইফালে লেতেৰা। মানুহকেইটা হাস্পাতালত থকাৰ কাৰণে মানে এই ঘৰৰ কাম বন কৰিবলৈ এৰিলে। উফ ৰাম,
এই ঘৰখন যদি ইমান দিন চফাই নকৰে কেনেকৈ হ'ব বাৰু কচোন এইটোক মানে ভাত খাবলৈহে থৈছে আপোনাক কি খাবলৈ থৈছে অ' তই যে মোক তোৰ লগত তুলনা কৰি কথা কৈছ মই এইখন ঘৰৰ কি হয় তই জাননে নাজান ভাইকৰ ঘৰ হ'ল বুলি আৰু ইমান দিন মানুহ নাথাকে আৰু উৱা মোৰ ভাইটো হাস্পাতালত পৰি আছে মই গৈ ঘৰত থাকিব পাৰোগৈ নেকি ইয়ে এনে একেবাৰে হস্পিটেলত গৈ ৰখি আছেগে কি কলি তই কটা নিধক ঘৰখন চাই আছিস নে নাই আপোনাক লেচু এটাহে লাগে কি কলি কটা নিধক মৰণ নোহোৱাটো তোক আজি মই ঠাইৰ ঘৰতে থাকো বা মোৰ ঘৰতে থাকো তোৰ ইমান গা বেজ বজাবলৈ কি হৈছে হা ঐ মোৰ ল'ৰা ডাঙৰ হ'ল ছোৱালী ডাঙৰ হ'ল এতিয়া য'ত মন যায় তাতে থাকিম থাকক আপোনাকনো কোনে যাবলৈ কৈছে তই নকবি দৰকাৰ হ'লে তই এইখন ঘৰ পৰা যাবি মই নহয় হ'ব মই যাম এতিয়া কি কৰিব লাগে সেইটো কওক ঐ ঘৰখন কি হৈছে দেখিছনে নাই একেবাৰে চাফ চিকুণকে থৈ দে সিহঁতৰ আহিবৰে হ'ল সি আহি একেবাৰে লেতেৰা ঘৰখন সোমাব নেকি দেৱ তুমি নাজানা মই তোমাক কিমান ভাল পাওঁ প্ৰতিটো দিন প্ৰতিটো ৰাতি মই কেৱল তোমাৰ কথাই ভাবি পাৰ কৰোঁ আৰু তুমি বাৰু বাদ দিলোঁ সেইবোৰ কথা পাষ্টত কি ঘটিল সেই সকলোবোৰ মই পাহৰি যাম মোক মাত্ৰ তোমাক লাগে দেৱ জানা তোমাক পাবলৈ মই বহুত বেছি কষ্ট কৰিবলগীয়া হ'ল কোনো কথা নাই কষ্ট কৰি কিবা এটা পোৱাৰ আনন্দই বেলেগ এতিয়া মাত্ৰ তুমি মোৰ পৰা এটা খোজৰ দূৰত্বত তাৰ পাছত তুমি মোৰ আৰু মই তেওঁলোকে এতিয়াও সেই কথাবোৰ ভাবি থকা নাই দিয়ক আচলতে কুলদীপ বৰবৰা মানুহজনৰ মনটো বৰ ভাল বিপদত পৰা মানুহক সহায় কৰি তেখেতে ভাল পায় তাকে চাওঁচোন কি কৰোঁ
নাই 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 মোৰ বিশ্বাস হোৱা নাই তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা অমিত মিছা কৈছা তুমি আছা মই যাম মই চাই আহিম তুমি আছা অঁ তাকেইতো ব'ল সোনকালে ঐ অমিতা দেখোন ক'ত যায় হেল্ল' কি ঠিক আছে অ'কে বাই অমৃতা দৰৱটো খাই লওক দিয়া আপুনি কথাবোৰ বেছিকৈ ভাবি থাকিব নালাগে এই সকলোবোৰ ভগৱানৰে লীলা বুলি ভাবি লওক ভগৱানে যেনেকৈ বিপদত পেলায় বিপদৰ পৰা ওলোৱা পথো তেওঁই দেখুৱাই দিয়ে নহয় মানে কথাবোৰে কিবা মনটো খেলি মেলি লগাই দিলে খেলি মেলিকৈ আপুনিহে ভাবিছে মোৰ মতে কিন্তু তুমি কি ক'ব খুজিছা মই বুজি পাইছোঁ কিন্তু এনেকৈ আনৰ পৰা সহায় লৈ কাম কৰিবলৈ মোৰ মনটোৱে নকয় ইমান দিনে মই বহুত কষ্ট কৰি আমাৰ ব্যৱসায়টো ভালকৈ চলাই আছোঁ কিন্তু হঠাৎ এইবোৰ বিপদবোৰ মানুহৰ জীৱনলৈ হঠাতেই আহে এনেকুৱা এটা বিপদৰ সময়ত কুলদীপ বৰবৰা আপোনাৰ ওচৰত নিজে আহি ভগৱান হৈ থিয় দিছে আপুনিতো তেওঁৰ ওচৰত সহায় বিচাৰি যোৱা নাই সেইটো হয় কিন্তু আনৰ সহায় লৈ এনেকৈ হাঁহিয়াতৰ পাত্ৰ হ'বলৈ মোৰ ভাল লগা নাই সেইখিনি তেওঁ আপোনাক সহানুভূতি দেখুৱাইছে বুলি নাভাবিলেই হ'ল মই নাভাবিলেওতো বাহিৰত মানুহবিলাকে মোক এনেকেই ভাবিব বাদ দিয়ক কোনে কি ভাবে আপোনাৰতো বহুতো বন্ধু বান্ধৱী আছে এই বিপদৰ সময়ত ক'তা এজনো বন্ধু বান্ধৱী নাহিল দেখোন সহায় কৰিবলৈ কুলদীপ বৰবৰাই ইমানখিনি সহায় নকৰা হ'লে আজিও আপুনি হস্পিটেলৰ বেডতে পৰি থাকিলেহেঁতেন হস্পিটেলৰ পইচাখিনিও লাহে লাহে দিলে হ'ব বুলিয়ে তেখেতে কৈছে সেইটো হয় আচলতে বিপদৰ সময়ত তেওঁক ভগৱানে আনি আমাৰ ওচৰত থিয় কৰাইছেহি গতিকে তেওঁ কৰিব খোজা সহায়খিনি ভগৱানৰ সহায় বুলি ধৰি ল'লেই হ'ল তোমাৰ কথাবিলাকত যুক্তি নথকা নহয় কিন্তু চিন্তা হৈছে তেওঁলোকে অমিক পচন্দ কৰা কথাটো লৈয়ে তেওঁলোকে বা কথাটো কি ভাবি অমিক বিয়া কৰোৱাৰ প্ৰস্তাৱটো লৈ এনেকৈ আগবাঢ়ি আহিছে কিয় সেই সকলোবোৰ কথা দেখোন আগতেই পতা হৈ গৈছিল তেওঁলোকে এতিয়াও সেই কথাবোৰ ভাবি থকা নাই দিয়ক আচলতে কুলদীপ বৰবৰা মানুহজনৰ মনটো বৰ ভাল বিপদত পৰা মানুহক সহায় কৰি তেখেতে ভাল পায় তাকে চাওঁচোন কি কৰোঁ চাবলৈ আৰু কি আছে
নিজৰ বুলিবলৈ যিখিনি আছিল সেই সকলোখিনিতো শেষেই হ'ল। এতিয়া আৰু কি বেলেগকৈ ভাবিবলৈ আছে? আমাৰ হাততো আৰু একো উপায় নাই। আপুনি সুস্থ হৈ উঠক আৰু কাম আৰম্ভ কৰক। এনেই অযথা চিন্তা কৰি থাকিব নালাগে, বুজিছে? কিন্তু মই বিশ্বাস কৰিব পৰা নাই যে যিবোৰ হৈ আছে সেইবোৰ আচলতে হৈ আছে। তুমি নকলে মই কেনেকৈ বুজি পাম যে তোমাৰ হৈছে কি? সকলোবোৰ যেন শেষ হৈ গ'ল। তুমি কিয় এনেকৈ মন মাৰি আছা? মোক কোৱাচোন, তোমাৰ হৈছে কি? আচলতে মই বুজিয়ে পোৱা নাই যে কি হৈ আছে। মানে ঠিক বুজি নোপোৱাও নহয়, কিন্তু মই বিশ্বাস কৰিব পৰা নাই যে যিবোৰ হৈ আছে সেইবোৰ আচলতে হৈ আছে। তুমি নকলে মই কেনেকৈ বুজি পাম যে তোমাৰ হৈছে কি? সকলোবোৰ যেন শেষ হৈ গ'ল। দেউতাৰ এনেকুৱা এটা অৱস্থাত দেউতাই যদি কথাবোৰ গম পায়, অমিতে মোৰ লগত এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলো। কি কৰিলা মিতে? সি মাকক লৈ একেবাৰে ডুবাইলৈ গুচি গ'ল। কি? বিশ্বাস হোৱা নাই নহয়? মোৰো বিশ্বাস হোৱা নাছিল। ইমানখিনি আগবাঢ়ি অহাৰ পাছত সেনেকৈ হঠাৎ যাওঁ বুলি কোনোবা গুচি যাব পাৰেনে? এইটো কেনেকৈ সম্ভৱ কওকচোন? ইমান দিনৰ সম্পৰ্ক এটা হঠাৎ এনেকৈ এৰি থৈ কেনেকৈ যাব পাৰে? তাৰ মানে ইমান দিনে চাগে সি মোৰ লগত ভাল পোৱাৰ অভিনয় কৰিলে। ৰ'বাচোন, তুমি কি কৈ আছা? মই সঁচাকৈ একো বুজি পোৱা নাই। আমি ডুবাইলৈ কিয় গৈছে? বুজিটো ময়ো পোৱা নাই যে সি কিয় মোৰ লগত এনেকুৱা কৰিলে। তুমি ভাঙি নপৰিবাচোন। তোমাক তেওঁ এই বিষয়ত একো জনোৱা নাছিল নেকি? তেওঁ ডুবাইলৈ গুচি যোৱা নিশ্চয় কিবা কাৰণ আছে। কাৰণ আছে? এতিয়া মোতকৈ তাৰ বাবে তাৰ কেৰিয়াৰটো ডাঙৰ হৈ পৰিল, আৰু সেই কেৰিয়াৰ গঢ়িবৰ কাৰণে এনেকৈ মোক আধা ৰাস্তাত এৰি থৈ গুচি গ'ল। এবাৰো চিন্তা নকৰিলে মোৰ কথা। কিন্তু বিশ্বাস কৰক, সি এনেকুৱা ল'ৰা নাছিল। আচলতে আজি অলপ দিনৰ পৰা তাৰ কিবা এটা প্ৰব্লেম হৈ আছিল জানে। সি একো কথাই বুজিবলৈ চেষ্টা নকৰা হৈ পৰিছিল, আৰু মাজতে সি মোক তাৰ লগত ডুবাইলৈ যাবলৈ লগ ধৰিছিল। কিন্তু আপুনি ভাবি চাওকচোন, দেউতাৰ এনেকুৱা এটা অৱস্থাত মই মাহঁতক এনেকৈ এৰি কেনেকৈ যাব পাৰোঁ? মা দেউতাৰ মোৰ বাদে আৰু কোনোৱেই নাই, আৰু এই কথাটো সি এবাৰ বুজিবলৈ চেষ্টা নকৰিলে।